সম্প্ৰতি ৰাজীৱ হদিয়া ৰাজ্যবাসীৰ বাবে এটা চিনাকি নাম সৰকাৰ ৰাজনৈতিক দল সকলো বুৰি খাই পৰিছে প্ৰয়াত ৰাজীৱ হদিয়াৰ ঘৰত মৃত্যুৰ আগলৈ আঙুলি মূৰত লেখিব পৰা কিছু লোকৰ মাজত চিনাকি আছিল ৰাজীৱ হদিয়া জিয়াই থাকোতে ৰাজীৱ হদিয়া কিয় জনপ্ৰিয় নহল সেই লৈ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে আৰু সেই লৈ এটা পোষ্টমৰ্টেম চলিছে জনপ্ৰিয়তাক লৈ হোৱা এই পোষ্টমৰ্টেমৰ ফলাফল হ'ল এনে ধৰণৰ যে এই বিষয়টোৰ ক্ষেত্ৰত পোনপটীয়াকৈ জগৰীয়া সংবাদ মাধ্যম কাৰণ সংবাদ মাধ্যমে ৰাজীৱ হদিয়াক গুৰুত্ব দিয়া নাছিল যি ধৰণে প্ৰচাৰ কৰিব লাগিছিল সেয়া কৰা নাছিল অৰ্থাৎ এই যে ষ্টুডিঅ'ত গায়কক মাতি আনি অনুৰোধ কৰা হয় অনুষ্ঠান পৰিবেশন কৰা হয় যে আপুনি খুব ভাল গাইছে এটা গান গাই শুনাওক ইয়াৰ পিছত এইবাৰ আপুনি কি শুনাব এই ধৰণে যে এঘণ্টা পাৰ কৰোৱা হয় সেই কামবোৰ সংবাদ মাধ্যমে ৰাজীৱ হদিয়াৰ ক্ষেত্ৰত কৰা নাছিল তেনে অনুষ্ঠানবোৰ হেনো সংবাদ মাধ্যমে কৰা নাছিল যাৰ বাবে অসমৰ জনগণে ৰাজীৱ হদিয়াক জিয়াই থাকোতে চিনি নাপালে গোটেই দোষটো নিশ্চিতভাৱে সংবাদ মাধ্যমৰ এক অকাট্য যুক্তি হয়তো চুকুৰ আলী ৰাজকুমাৰক অসমৰ ৰাইজে যিদৰে জানে ৰাজীৱ হদিয়াক জিয়াই থাকোতে তেনে ৰাইজৰ মাজৰ 1% লোকো নাজানিছিল চুকুৰ আলী ৰাজকুমাৰক ৰাইজে কিয় বাৰু চিনি পায় কাৰণ চুকুৰ ৰাজকুমাৰৰ প্ৰতিটো কাৰ্যকলাপ সংবাদ মাধ্যমে গুৰুত্ব সহকাৰে প্ৰকাশ কৰে চুকুৰ আলী যদি চাহ দোকান দিছে হেও সংবাদ মাধ্যমে প্ৰকাশ কৰে বা পোৰ্টেলবোৰে প্ৰকাশ কৰে যাৰ কাৰণে ৰাইজৰ চিনাকি মুখ হৈ পৰিছে চুকুৰ বা ৰাজকুমাৰ ইয়াৰ মাজতে এটা প্ৰশ্ন উত্থাপন হয় এই যে পোৰ্টেল নাইবা টিভি এই সমূহৰ উপাৰ্জন উৎস কি এই সমূহৰ উপাৰ্জনৰ মূল উৎস হ'ল ভিউৱাৰ্ছ অৰ্থাৎ ভিউৱাৰ্ছৰ ওপৰত ভিত্তি কৰি ফেচবুক কোক এক্সেন্ডেল কোক ইউটিউব কোক এই সকলে ৰাজহ দিয়ে আৰু সেই ৰাজহে পোৰ্টেলসমূহৰ মূল উপাৰ্জন একেদৰে টিভিৰ ক্ষেত্ৰতো যদি আপুনি চাব যায় তেতিয়াহ'লে অনুষ্ঠানৰ টিআৰপি চাই কোম্পানীয়ে বিজ্ঞাপন দিয়ে আৰু সেই বিজ্ঞাপনেই টিভিৰ মূল উপাৰ্জনৰ উৎস ইয়াৰ অৰ্থ এই যে চুকুৰ ৰাজকুমাৰৰ ভিউৱাৰশ্বিপ বা টিআৰপি ৰাজীৱ হদিয়াতকৈ বেছি আছিল যাৰ বাবে সংবাদ মাধ্যমে ৰাজীৱ হদিয়াতকৈ চুকুৰ বা ৰাজকুমাৰক বেছি গুৰুত্ব দিছিল এই ভিউৱাৰ্ছ টিআৰপিৰ অৰ্থ এই যে আপোনাৰ মোৰ দৰে জনতাই ৰাজীৱ হদিয়াতকৈ চুকুৰ বা ৰাজকুমাৰক বেছিকৈ চাইছিল মিডিয়া চিকিৎসা শিক্ষা আদিক যদিও আমি সেৱা বুলি কওঁ কিন্তু এই সেৱা একেবাৰে বিনামূলীয়া নহয় এই সেৱাৰ সৈতে এক ব্যৱসায় জড়িত থাকে এখন কিতাপৰ দোকানৰ সৈতে আপুনি তুলনা কৰিব পাৰে যিখন কিতাপৰ দোকানত আপুনি ফিল্মফেয়াৰ মেগাজিনখনো পাব নাইবা তাত আপুনি গৰিয়সী বা প্ৰান্তিকো পাব সেই একেখন কিতাপৰ দোকানত আপুনি সলমান ৰুছদীৰ দা নাইফো পাব নাইবা খুশবন্ত সিঙৰ সেই যৌন সৰ্বস্ব কোম্পানী উইথ দা ওমেনো লাভ কৰিব এটা দোকানখনে কোনখন কিতাপক বেছি গুৰুত্ব দিব কোনখন কিতাপ ৰাখিব সেয়া নিৰ্ভৰ কৰিব গ্ৰাহকৰ ওপৰত যদি গ্ৰাহকে গৰিয়সী বা প্ৰান্তিক নপঢ়ে বা যদি সলমান ৰুছদীৰ নাইফ নপঢ়ে তেতিয়াহ'লে দোকানখনে সেই কিতাপ তাত নাৰাখে কিতাপৰ দোকানখনে তাত ৰাখিব ফিল্মফেয়াৰ মেগাজিন নাইবা খুশবন্ত সিঙৰ দ্য কোম্পানী উইথ দ্য ওমেন সেই ধৰণৰ কিতাপৰ দোকানে গৰিয়সী বিক্ৰী কৰিব নে ফিল্মফেয়াৰ বিক্ৰী কৰিব সেয়া নিৰ্ভৰ কৰিব পঢ়ুৱৈৰ ওপৰত আজি ৰাজীৱ হদিয়াৰ পৰিয়ালৰ বাবে চৰকাৰ জনতা ওলাই অহাতে এক শুভ লক্ষণ কিন্তু চৰকাৰ ৰাইজৰ এই আবেগ কেৱল গায়কৰ ক্ষেত্ৰতে সীমাবদ্ধ থাকে কিয় কোনোবা সন্তুৰ বাদক কোনোবা খেতিয়ক কোনোবা বাঁহীবাদক গৱেষক চাৰুকলা শিল্পীৰ ক্ষেত্ৰত তেনে আবেগ সৃষ্টি নহয় কিয় কিছুদিন পূৰ্বে বিখ্যাত সন্তুৰ বাদক পংকজ শৰ্মাৰ বিয়োগ হ'ল ক'ব পাৰি তিলকৈ মৃত্যু হ'লে শিল্পীগৰাকীৰ ঘনিষ্ঠ দুজনমান বন্ধুক বাদ দি কাৰো সহায় নাছিল এই শিল্পীজনৰ চিকিৎসাৰ ক্ষেত্ৰত আজিৰ তাৰিখত এই শিল্পীগৰাকীৰ পত্নী বা সন্তান কি ধৰণে কটাইছে কোনো নাজানে গোটেই জীৱনটো এই শিল্পীগৰাকীয়ে ভাড়াঘৰতে কটাইছিল আৰু অৰ্থৰ অভাৱতে ক'ব পাৰি এই শিল্পীগৰাকীয়ে মৃত্যুক সাৱটি ল'ব লগা হৈছিল বহু উচ্চ শিক্ষিত যুৱক আজিৰ তাৰিখত বেংকৰ ঋণ লৈ কৃষি কৰ্মত নিয়োজিত হৈ আছে বা বহুতে কৃষি কৰ্মত নিয়োজিত হৈ আছিল য'ত হয়তো অন্য 10 জনকো তেওঁলোকে কৰ্মসংস্থাপন দিছিল কিন্তু কেতিয়াবা প্ৰাকৃতিক দুৰ্যোগ কেতিয়াবা বেমাৰত সৰ্বশ্ৰান্ত হৈ পৰে তেনে আদৰ্শ খেতিয়ক যাৰ কাৰণে গোটেই জীৱনৰ বাবে খেতি তেওঁলোকে বাদ দিয়ে তেনে খবৰ সংবাদ মাধ্যমে সময়ে সময়ে কৰে কিন্তু সঁহাৰি কোনোৱে নিদিয়ে জনতাও সেই সমূহ খবৰ বিশেষ গুৰুত্ব নিদিয়ে এটা উদাহৰণ মই দিব বিচাৰিছোঁ দুজন উচ্চ শিক্ষিত যুৱক এজন ইঞ্জিনিয়াৰিঙৰ স্নাতক আৰু অন্যজন বাণিজ্যৰ স্নাতক নেৰা নেপাৰে কষ্টৰে উত্তৰ পূবত বিশেষকৈ অসমত তেওঁলোকে কোকোৱা খেতি যাক আমি সাধাৰণতে চকলেটৰ খেতি বুলি কওঁ সেই খেতি তেওঁলোকে অসমত কৰিছিলে সোণাপুৰত শ লোক সেই খেতিত নিয়োজিত হৈছিল আৰু সেয়া আছিল ৰাজ্যৰ কৃষি ক্ষেত্ৰৰ বাবে শুভ লক্ষণ কিন্তু কেইমাহমান পূৰ্বে সেই শিক্ষিত যুৱক দুজনৰ এজনে ছ'চিয়েল মিডিয়াত এটা বিশেষ পোষ্ট দিলে নো ফিউচাৰ চিন ইন দ্য এগ্ৰিকালচাৰ ছেক্টৰ এট আছাম ফৰ এডুকেটেড ইউথ অৰ্থাৎ শিক্ষিত যুৱকৰ কাৰণে অসমত কৃষি ক্ষেত্ৰৰ কোনো ভৱিষ্যত নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি সেই হতাশজনক পোষ্ট দিছিল সেই শিক্ষিত কৃষি কৰ্মত নিয়োজিত যুৱকজনে
কিন্তু তাৰ পাছত কোনো ৰাজনৈতিক নেতা কিন্তু সেই খেতিয়কজনৰ সেই যুৱকজনৰ ওচৰত নগ'ল বা খবৰ নল'লে কিয় এই হতাশজনক পোষ্ট কোনো সচেতন ৰাইজে খবৰ নল'লে অৱশ্যে যেতিয়া ককুৱা ডাল ভৰি লাগিছিল সেই সময়ত ফটো সেশন কৰিবলৈ জনতা তাত উপস্থিত হৈছিল ৰাজনৈতিক নেতা আমোলাৰ খেতিয়কজনৰ ঘৰত ভিৰ হৈছিল সেই খেতিয়কজনৰ আমি বিশেষ সাক্ষাৎকাৰ লৈছিল কিন্তু ৰাইজে বিশেষ সহায় নিদিলে ৰাইজে বিশেষ সেই খবৰ নাচালে ভিউজ নাথাকিলে আমাৰ ৰাজহ নাহে এয়া অপ্ৰিয় সত্য হে ৰাইজে স্থিৰ কৰি দিয়ে আমি কি দেখুৱাম মিডিয়াই কি দেখুৱাব ৰাজীৱ হদিয়াক চাবনে ৰাজকুমাৰক চাব জীৱনৰ গান শুনিব নে টপিনা ডাঙৰ গান শুনিব ফিল্মফেয়াৰ পঢ়িব নে প্ৰান্তিক গৰিকী পঢ়িব সলমান ৰুজদিৰ নাইফ পঢ়িব নে খুশবন্ত সিঙৰ সেই যৌন সৰ্বস্ব কোম্পানী উইথ দ্য ওমেন পঢ়িব এয়া নিৰ্ভৰ কৰিব ৰাইজৰ ওপৰত গতিকে মিডিয়াক নিয়ন্ত্ৰণ কৰে ৰাইজে আৰু মিডিয়াক পথ দেখুৱাব ৰাইজে যি বিচাৰে উপায়বিহীন হৈও সংবাদ মাধ্যমে সেয়াই দেখুৱাবলৈ বাধ্য হৈ পৰে ধন্যবাদ